হয়, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ 91 নং টিংখাং বিধানসভা সমষ্টিৰ ঔফলীয়া নেমুপথাৰ পঞ্চায়তৰ 10 নং ৱাৰ্ডত আৰু 10 নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী চম্পা তামাঙে আচলতে নিৰ্বাচনী প্ৰচাৰ ব্যতিক্ৰমীভাৱে চলোৱা আমি পৰিলক্ষিত হৈছে দেখিবলৈ পাইছোঁ। আচলতে এতিয়া বিভিন্নজনে বিভিন্ন প্ৰাৰ্থীয়ে আচলতে নিজৰ নিৰ্বাচনী প্ৰচাৰ ন কৌশলে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ মাজত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে ব্যতিক্ৰমীভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে ঔফলীয়া নেমুপথাৰ পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ প্ৰাৰ্থী চম্পা তামাঙে। আমি আহিছোঁ কেমেৰা পাৰ্চনে দেখুৱাব দিছোঁ আচলতে 10 নং ৱাৰ্ডৰ যি বাট পথ সেই বাট পথ চাফ চিকুণ কৰি আচলতে চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰি ভোট চেণ্টাৰলৈকে বৰবিল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ আৰু সেই ভোটগ্ৰহণ কেন্দ্ৰলৈকে তেওঁলোকে চাফাই অভিযান ৰূপায়ণ কৰিছে। কেমেৰা পাৰ্চনে দেখুৱাব সমগ্ৰ পৰিৱেশ। আচলতে এয়া আমি প্ৰাৰ্থীগৰাকী কাষলৈ আহিছোঁ। তেওঁলোকে আচলতে এই সময় মাত্ৰ কেইটামান দিন বাকী নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়ালৈ, তাৰ মাজত আচলতে প্ৰাৰ্থীসকলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে যি ন কৌশল অৱলম্বন কৰিছে তাৰ মাজত ব্যতিক্ৰম হিচাপে আচলতে 10 নং ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীয়ে কাৰ্যসূচী ৰূপায়ণ কৰিছে স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী। এয়া তেওঁলোকে এখন বেনাৰ লৈ ৰাইজৰ মাজলৈ সোমাই গৈছে। স্বচ্ছ ভাৰত অভিযান, সততা আমাৰ ধৰ্ম, অঞ্চলটোৰ সৰ্বতো প্ৰকাৰৰ উন্নয়ন আমাৰ লক্ষ্য। আচলতে ৰাইজৰ মাজত তেওঁলোকে কেনেধৰণে সোমাই গৈছে, কি আশা কৰে বা কিমান ভোটত তেওঁ জয়ী হ'ব, আমি গোটেই কথাখিনি তেওঁৰ পৰা জানিবলৈ আপোনাক শুভেচ্ছা জনাইছোঁ। প্ৰথমে নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন, কেনেধৰণে ৰাইজৰ মাজলৈ সোমাই গৈছে? ৰাইজৰ মাজলৈ মই মানে এতিয়া ভবা নাছিলোঁ যে ইমানখিনি সহযোগিতা পাম বুলি, কিন্তু আজি দেখিছোঁ বহুত মানে মহিলা ওলাই আহিছে। মোৰ কাৰণে বুলি ক'ব লাগিব এতিয়া, তাকে দেখি মানে ভাল লাগিছে আৰু ৰাইজে যে মোৰ কাৰণে ইমানখিনি কৰিব পাৰিছে, ওলাই আহিব পাৰিছে, তাৰ কাৰণে ৰাইজকো অশেষ ধন্যবাদ জনাইছোঁ মোক এনেকৈ সহায় কৰাৰ কাৰণে। যদি কিবা মানে এইটো ৰাইজৰ কাৰণে যদি ৰাইজে বিচাৰিছে যেতিয়া মই যদি এই অঞ্চলৰ ৱাৰ্ড সদস্য হ'ব পাৰোঁ, তেতিয়া মই ৰাইজৰ কাৰণে কাম কৰি যাম বুলি ভাবিছোঁ, যাতে ৰাইজক মই নিৰাশ নকৰোঁ। সেইটো ৰাইজৰ আশা পূৰণ কৰিম। হয়, ৰাইজৰ আশা পূৰণ কৰিম বুলি মোৰ মানে বিশ্বাস, মই ৰাইজৰ আশা পূৰা কৰিব লাগিব আৰু কৰিম। আপুনি জয়ী হ'ম বুলি পূৰা খাটাং? হয়, মই একদম জয়ী হ'ম বুলিয়ে মই ভাবিছোঁ। ৰাইজৰ যি মৰম চেনেহ দেখিছোঁ, মই জয়ী হ'ম বুলিয়ে ভাবিছোঁ। আজি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ স্বচ্ছ ভাৰত এই পথটোৰ লগতে এইটো ভোট কেন্দ্ৰ, ইয়ালৈকে স্বচ্ছ ভাৰতৰ অভিযান ৰূপায়ণ কৰিছে, চাফাই অভিযান চলাইছে। কিয় এই কাৰ্যসূচী ৰূপায়ণ কৰিছে? ভোট কেন্দ্ৰটো মানে চাফা আমাৰ ভোট কেন্দ্ৰ হয় এইটো, তাকে ৰাইজে ভোট দিবলৈ আহি যাতে এটা পৰিষ্কাৰ পৰিৱেশ। হয়, পৰিষ্কাৰ পৰিৱেশ পায় তাতে ৰাইজে, তাকে মানে এইটো চাফা কৰা হৈছে ৰাইজৰ কাৰণে। আচলতে এইটো ভোট কেন্দ্ৰ হয়, আচলতে 10 নং ৱাৰ্ডৰ ভোট কেন্দ্ৰ, আৰু এই ভোট কেন্দ্ৰটোলৈকে যি চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰিছে, যিসকল ভোটাৰ ৰাইজ আহিব নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, যাতে এটা পৰিষ্কাৰ পৰিৱেশৰ মাজত যাতে ভোটদান সাব্যস্ত কৰিব পাৰে, তাৰে লক্ষ্য উদ্দেশ্য লৈ আচলতে এনেধৰণে চাফাই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু বিভিন্নজন আছে, আমি তেওঁলোকৰ পৰাও আমি মনৰ কথা জানিব চেষ্টা কৰিম। কি ক'ব আপোনালোকৰ যিগৰাকী মনোনীত প্ৰাৰ্থী আপোনালোকে আগবঢ়াইছে, কেনেধৰণে আগবঢ়াই নিব? প্ৰথমে নিউজ চেনেলক আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এই নিৰ্বাচনে যি এই অনুষ্ঠানটো আমি উৎসৱ হিচাপে আমি পালন কৰিবৰ কাৰণে আমি গোটেই ৰাইজে মিলিত হৈছোঁ, যাতে আমাৰ এই গোটেই ৰাস্তা পদূলিৰ পৰা আমি চফা কৰি ভোট কেন্দ্ৰ পালোহি বৰ্তমান সময়লৈকে, যাতে আমাৰ পৰিৱেশ পৰিষ্কাৰ এটা যিটো আমাৰ চিন্তাধাৰা, আমাৰ এই যি মনোনীত ৰাইজৰ প্ৰতি মানে ৰাইজৰ দ্বাৰা যি মনোনীত প্ৰাৰ্থী দিছে, আমি বিপুল ভোটত জয়যুক্ত কৰাই আমি তেখেতক ভৱিষ্যতৰ 5 বছৰ কাল আমি সুস্থ এখন সবল এখন আদৰ্শ গাঁও হিচাপে, আমি এটা আদৰ্শ ৱাৰ্ড হিচাপে আমি টিংখাঙত জিলিকি উঠিম বুলি আশাবাদী। আৰু সকলো ৰাইজে আজি হাতে দা কটাৰী লৈছে, আপোনালোকে নিশ্চয় দেখিছে, পৰিলক্ষিত হৈছে। আমি সকলোৱে আশাবাদী যে আমাৰ যি শ্ৰীমতী চম্পা তামাং শইকীয়া বাইদেৱে বিপুল ভোটত জয়যুক্ত কৰি আমাৰ এই ঔফলীয়া নেমুপথাৰ ৱাৰ্ড ঔফলীয়া পঞ্চায়তত 10 নং ৱাৰ্ডটোত ভৱিষ্যতৰ দিনত উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি যথেষ্ট। আমাৰ গোটেই আপোনাৰ বোৱাৰী জীয়ৰী ডেকা গাভৰু সকলোৱে ওলাই আহিছে একমত হৈ, যাতে আমাৰ এক ৰাইজৰ প্ৰতি আমাৰ কোনো দল মত কোনো কথা নাই, কিন্তু আমাৰ ৰাইজৰ দ্বাৰা প্ৰাৰ্থী আমি নিৰ্বাচন কৰিবৰ কাৰণে সাজু আছোঁ। তেওঁৰ প্ৰতিদ্বন্দ্বী কেইগৰাকী আছে? প্ৰতিদ্বন্দ্বী 2গৰাকী আছে। জয়ী হোৱাৰ পাছত ৰাইজৰ এনেধৰণে সেৱা আগবঢ়াই নিশ্চয় আমি আশাবাদী। আৰু ৰাইজৰ সকলো দিশতে শৈক্ষিক অৰ্থনৈতিক যিমানখিনি আমাৰ গাঁও পিছ পৰি আছে, আৰু অসমৰ যিটো উন্নয়নৰ যি গতিধাৰা, সেই গতিধাৰাত আমি যে এই ৱাৰ্ডটো এক নতুন দিগন্ত দেখা পাম বুলি আশাবাদী।
নিশ্চয়কৈ আচলতে তেওঁলোক যথেষ্ট আশাবাদী, তেওঁলোকে নতুন দিগন্ত দেখাৰ আৰু যি সপোন লৈছে আৰু এনেধৰণে আচলতে গোটেই মহিলাসকল, স্থানীয় মহিলাসকল ওলাই আহিছে, পুৰুষসকল ওলাই আহিছে আৰু এনেধৰণে এটা চাফাই অভিযান ৰূপায়ণ কৰিছে আৰু চাফাই অভিযানে ৰূপায়ণ কৰি আচলতে তেওঁলোকে এক নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু এক ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ। যথেষ্ট সংখ্যক মহিলা আছে, মহিলাসকলে হাতত ঝাৰু লৈ আৰু দা লৈ আচলতে হাবি কাটিছে আৰু বিদ্যালয়খন এখন বৰবিল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ যি ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোলৈ অহা পথছোৱাৰ লগতে সমগ্ৰ বিদ্যালয়খনৰ চৌপাশটো চাফ চিকুণ কৰি তেওঁলোকে পৰিষ্কাৰ কৰি তুলিছে।